হেল্ল' গাইজ চক এইফালে প্ৰাকৃতিক দৃশ্যখিনি ইমান ধুনীয়া। আমাৰ নামপৰ আপোনাৰ নাওৰ ষ্টেচন যেতিয়া আহিব তেতিয়া আহোঁতে মাজ ৰাস্তাত দলং এখন আছে, আপোনালোকক দেখাম বাৰু যাওঁতে। দলংটো বৰ ধুনীয়া লাগে, জেগা দেখিছে আপোনাৰ, বহুত ভাল লাগে, ইমান মস্তি জেগা হয়, নদী কিনাৰ হয়। বহুত মানুহ আহি পেলাই ইয়াত পিকনিক চিকনিক খাই গৈছে। ইয়াত পূজা কৰে, বটগছ জোপা আছে এই ওচৰতে। মই এইটো ফালৰ পৰা এইটো চাইডৰ পৰা আহিলোঁ, এই চাইডৰ পৰা আহি পেলাই আপোনাৰ দেখিছে বোলে বৰ ধুনীয়া জেগা। বহুত ধুনীয়া, বহুত মানুহ বহুত আহিবলৈ খোজে ইয়াত, এইফালে বহুত ভাল পায়। আৰু ইমান সৌন্দৰ্য জেগা, কোনেনো ভাল নাপাব, সকলোৱে ভালেই পাব। বৰ সুন্দৰ জেগা, ইয়াত আহি বৰ ভাল লাগে বুলি ক'লেও হ'ব, আপোনালোককো বহুত মনোৰঞ্জন লাগিব। আৰু নাহবোৰ ষ্টেচনৰ পৰা আহোঁতে মাজ জেগাটোত আপোনালোকৰ চাব এটা নতুনকৈ ৰাস্তা বনাই আছে, তাৰ সোঁ মাজতে চাব ভাঙি আছে, ক্ৰছ হৈ পেলাই আপোনাৰ গৈছে ৰাস্তাটো, তাৰ ওচৰতে আপোনাৰ ইমান ভাল লাগে। আপোনালোকে আহিয়ে মনোৰঞ্জন বহুত ভাল পাব, আপোনালোকে আহি, বহুত মানুহ আহে ইয়াত। ধুনীয়া প্ৰাকৃতিক দৃশ্য। দেখিছে হ'বলা ইমান ধুনীয়া। আৰু আগলৈ গ'লে আপুনি আৰু ধুনীয়া দেখিলেহেঁতেন। আগফালে আপোনাৰ বাৰী বহুত মানুহে কিবা কিবি ৰুইছে। এইখিনি আকৌ একো ৰোৱা নহয়, এইখিনি হাবি হয়। আপোনালোকে যিবোৰ দেখিছে এইখিনি হাবি মানে আপোনাৰ তেনেকুৱা হাবি নহয়, আমাৰ গৰুৱে ঘাঁহ খায় সেইটো হাবি। এইবোৰ মাটি পাহাৰ, আপুনি নাভাবিব কোনো শিলৰ পাহাৰ নহয়, এইটো প্লাছ আমাৰ মাটি পাহাৰ হয়। এই দেখিছে আপোনাৰ, এই দেখিছে